হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন, আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখন আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা। তো ইয়াতে পোষ্টটোৰ নাম হৈছে মটৰ ভেহিকল ইনস্পেক্টৰ MVI আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম। ঠিক আছে, 18টা ভেকেঞ্চিজ আছে। তো টোটেল অপেন কেটেগৰী টোটেল পোষ্ট আছে 12টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা, ৰিজাৰ্ভ ফৰ OBC MOBCত 4টা আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে তাতে এটা, ৰিজাৰ্ভ ফৰ OBCত টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে ৰিজাৰ্ভ নাই ইয়াতে, ৰিজাৰ্ভ ফৰ SC 2টা, ৰিজাৰ্ভ ফৰ উইমেন আছে এটা, ৰিজাৰ্ভ ফৰ ST প্লেইনছ নাই, ৰিজাৰ্ভ ফৰ ST হিলছ নাই, গ্ৰেণ্ড টোটেল 18টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 6টা, PWBD আৰু এক্স ছাৰ্ভিচমেণ্টৰ কাৰণে ৰিজাৰ্ভ নাই। আৰু লগতে যোনখিনি পোষ্ট ৰিজাৰ্ভ নাই তেওঁলোকে জেনেৰেল কেটেগৰীৰ কাৰণে কম্পিট কৰিব পাৰিব। আৰু ইয়াতে পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাউন্সেছ এজ এডমিছেবল টু দি আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম পাৰ মান্থটো হ'ল পে স্কেলটো হ'ল 22,000 to 97,000, গ্ৰেড পে 9,400, পে'মেণ্ট 3ত পৰে। তো এইটো এটা ক্লাছ 2 গেজেটেড পোষ্ট হয় মটৰ ভেহিকল ইনস্পেক্টৰটো। আৰু ইয়াতে আপোনালোকে যদি চেলাৰী কেলকুলেশ্যন কৰে তেতিয়াহ'লে এট দি প্ৰেজেণ্ট ৰেট আপোনালোকে ইন হেণ্ড চেলাৰী এৰাউণ্ড 45,000 to 46,000 চেলাৰী পাৰ মান্থ পাব। আৰু বাকী এইখিনি আছিলে, এইটো ক্লাছ 2 গেজেটেড পোষ্ট হয়। এলিজিবিলিটি ক্ৰাইটেৰিয়া কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু স্থায়ী বাসিন্দা হিচাপে অসমৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট লাগিব বা নহ'লে ষ্টেট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট তেওঁলোকে আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে। এডুকেশ্যন কোৱালিফিকেশ্যন HSLC বা HSSLC উইথ 3 years ডিপ্ল'মা লাগিব ইন অট'মোবাইল অৰ মেকানিকেল ইঞ্জিনিয়াৰ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট অফ গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ঠিক আছে, তো এইখিনি বস্তু লাগিব। এজৰ ক্ষেত্ৰত 1 January 2024 এজৰ কাট অফ ডেট হ'ব, আৰু সেই 1 January 2024 বৰ্ষৰ দিনাখন আপোনালোকৰ বয়স 21 বছৰতকৈ ওপৰত, 21 বছৰকৈ তলত হ'ব নালাগিব আৰু 38 বছৰকৈ ওপৰত হ'ব নালাগিব। মিনিমাম 21 years, মেক্সিমাম 38 years ফৰ জেনেৰেল কেটেগৰী। এজ ৰিলেক্সেশ্যন আছে SC ST কাৰণে 5 years ৰিলেক্সেশ্যন আছে, মানে আপাৰ এজ লিমিটটো হ'ল 43 years। OBC MOBC কাৰণে 3 years ৰিলেক্সেশ্যন আছে, আপাৰ এজ লিমিটটো 41 years। এক্স ছাৰ্ভিচমেনৰ কাৰণে 50 yearsলৈকে আছে এজ অন 1/1/2024। ঠিক আছে, তো এইখিনি তাৰে ভিতৰত ফৰ আনৰিজাৰ্ভ কেটেগৰী ৰিলেক্সেশ্যন ফাৰ্ডাৰ বাই 3 years ফৰ OBC MOBC মানে 53 yearsলৈকে, আৰু SC STৰ কাৰণে 5 years মানে 55 yearsলৈকে আপাৰ এজ ৰিলেক্সেশ্যন আছে। পাৰ্চনছ উইথ এক্স ছাৰ্ভিচমেনৰ কথা কৈছোঁ, বাকী পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি 10 years ইৰেছপেক্টিভ অফ SC ST OBC ইউআৰ কেটেগৰী। বাকী এজ প্ৰুফ হিচাপে ক্লাছ 10 বা ক্লাছ 12ৰ এক্সামিনেশ্যন এডমিট কাৰ্ড নহ'লে পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট, যোনখনতে আপোনালোকৰ এজৰ কথা তাতে উল্লেখ থাকে, বয়সৰ কথা, তো সেইখন চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব, সেইখন কনচিডাৰ কৰিব। বাকী অন্য ডকুমেণ্ট ইয়াতে এজ প্ৰুফ হিচাপে কনচিডাৰ নকৰে। PWBDৰ কেণ্ডিডেটছৰ ক্ষেত্ৰতো সেই তেনেকৈ দিয়া আছে। আৰু গভৰ্ণমেণ্ট এমপ্লয়িজখিনিয়ে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিব তেতিয়া অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব। গভৰ্ণমেণ্ট এমপ্লয়িজ মানে যিসকলে গভৰ্ণমেণ্ট ৰেগুলাৰ ছাৰ্ভিচত আছে, নহয় বা টেম্পৰী কেপাচিটিত চাকৰি কৰি আছে, বা এডহক বা কেজুৱেল বা ডেইলি ৱেজ আৱাৰলি পেইড কণ্ট্ৰেকচুৱেল বেচিছত কৰি আছে, তেওঁলোকেও অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব। ঠিক আছে, যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিব, যদিহে কিবা গভৰ্ণমেণ্টৰ লগত জড়িত হৈ চাকৰি কৰি আছে। স্মল ফেমিলি নৰ্মছ এখন আপলোড কৰিব লাগিব। স্মল ফেমিলি নৰ্মছ ফৰ্মে সেইখন APSCৰ অফিচিয়েল ৱেবছাইটৰ ফৰ্মছ ছেকশ্যনটোতে পাই যাব। স্মল ফেমিলি নৰ্মছ ফৰ্ম এইখন তাতে পাই যাব। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 18/3/2024, তো মাৰ্চৰ 18 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, মানে অহা সোমবাৰৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যন। আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন মানে ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 17 April 2024। লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফি 19/4/2024। ঠিক আছে, তো 19 এপ্ৰিললৈকে আপোনালোকে অনলাইন ফি পে'মেণ্ট কৰিব পাৰিব। জেনেৰেল কেটেগৰীৰ কাৰণে ফিজটো হ'ল এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি প্লাছ টেক্সেবল এমাউণ্টটো হ'ল 297.20। SC ST OBC MOBCৰ কাৰণে 197.20, BPLৰ কাৰণে 47.20, PWBDৰ কাৰণে 47.20। ঠিক আছে, তো এইখিনি আছিলে। আৰু বাকী কেনেকৈ এপ্লাই কৰিব লাগে অনলাইন এপ্লিকেশ্যন তাতে APSCৰ অফিচিয়েল ৱেবছাইটত যাব, 18 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। বাকী তেনেকুৱা একো ইনফৰ্মেশ্যন নাই। আৰু লগতে চিলেকশ্যন ক্ৰাইটেৰিয়াৰ কথা কিবা দিছে নেকি মই চাই লৈছোঁ ইয়াতে তলত। The selection procedure will be notified later on followed by issuing Korean gum addendum. ঠিক আছে, তো the commission will decide the provision of selection in respect of any post or service considering the status, cadre and grade or the number of applicants received for the advertised post or service
ছাৰ্ভিচেছ ঠিক আছে তো বেচিকেলি এতিয়ালৈকে চিলেকশ্যন প্ৰচিডিয়াৰটো এতিয়ালৈকে তেওঁলোকে জনোৱা নাই চিলেকশ্যন প্ৰচিডিয়াৰটো জনাব তেওঁলোকে চাব ভেকেঞ্চিজ কিমান আছে তো কিমান কেণ্ডিডেটছে এপ্লাই কৰিব সেইটোৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া চাওক যিমানে কেণ্ডিডেটছ বেছি হয় সিমানে কম্পিটিশ্যন লেভেলটো বেছি হয় আৰু এলিমিনেশ্যন ৰাউণ্ড পাতিবলগীয়া হয় এলিমিনেশ্যন ৰাউণ্ড পাতিলে মানে অভিয়াছলি আপোনালোকৰ কি বুলি কয় এটা ৰিটেন এক্সামিনেশ্যন হ'ব তাৰপিছত আকৌ ধৰক বেছি কেণ্ডিডেটছ যদি বাঢ়ি যায় তেতিয়াহ'লে ৰিটেন এক্সামিনেশ্যনৰ পিছত আকৌ এটা অবজেক্টিভ হ'ব এটা ছাবজেক্টিভ হ'ব তেনেকৈ গৈ থাকে কিন্তু জেনেৰেলি এনেই ৰিটেন এক্সামিনেশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউ এটা হ'ব লাগে কিন্তু এতিয়া ইয়াত ডিপেণ্ড কৰিব কিমান কেণ্ডিডেটছে এপ্লাই কৰিছে আৰু যদি কেনেবাকৈ ৰিটাৰ্ণ এক্সামিনেশ্যন হয় তেতিয়াহ'লে জ'ন ৱাইজ এইখিনি জ'নছত পৰীক্ষা হ'ব শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এইখিনিৰ আণ্ডাৰত যি ডিষ্ট্ৰিক্ট পৰে সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব এতিয়ালৈকে চিলেকশ্যন প্ৰচিডিয়াৰটো ইয়াতে কোৱা নাই কমিশ্যন উইল অলছ' ডিচাইড দি কণ্ডাক্ট এক্সামিনেশ্যন টেষ্ট এক্সেট্ৰা জ'ন ৱাইজ ডিপেণ্ডিং অন দি নাম্বাৰ অফ কেণ্ডিডেটছ কিমান নাম্বাৰ থাকিব এখন ডিষ্ট্ৰিক্টৰ এগেইনষ্টে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তো ইমানে আছিলে এডভাৰটাইজমেণ্টখন এইখনে আৰু বেলেগ একো নাই তো যিসকলে এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে বাকী সকলো ধৰণৰ ইম্পৰ্টেণ্ট যোনবিলাক কোৰ্চেছ এভেইলেবল আছে আপকামিং এক্সামছবিলাকৰ কাৰণে লাইক APSC প্ৰিলিমিনাৰী APSC CDPO APSC কম্পিউটাৰ অপাৰেটৰ আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট আছাম পুলিচ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট তাৰপিছত আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট তো সেইখিনি কোৰ্চৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰি তাতে দিয়া হোৱাটছএপ নাম্বাৰটো মোক জনাওক কোনটো কোৰ্চ লাগে সেই কোৰ্চটোৰ মতে আপোনালোকক মই পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ এভেইলেবল পাই যাব বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম